নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ। মই মায়ে আপোনালোক সকলোকে আমাৰ চেনেল যোৰহাটৰগুৰি জেমাছ ব্লগলৈ আশা কৰোঁ সকলো ভালে আছে। আৰু এইকেইদিন মই ৰিমলিৰ বিয়াৰ ভিডিঅ' কণ্টিনিউ কৰি আছোঁ। আজি শেষৰ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ। আজি যিহেতু বিয়াৰ পাৰ্টি গোটেইখিনি আপোনালোকক শেষলৈকে দেখাম। আপোনালোকে শেষলৈকে চাব পাৰিব, কোনো স্কিপ নকৰিব। আৰু আগৰ পৰা যিসকলে আজি চাই আছে মোৰ এই ভিডিঅ'টো, তেখেতসকলক ধন্যবাদ জনাইছোঁ, যিহেতু তেখেতসকলে বহুত উৎসাহিত যোগাইছে। আৰু আজি নতুনকৈ মোৰ চেনেললৈ যিসকলে এই ভিডিঅ'টো চাবলৈ আহিছে, তেখেতসকলক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু ভিডিঅ'টো চাই এটা লাইক কৰিব আৰু শেষত ছাবস্ক্ৰাইব কৰি থৈ যাব বুলি আশা কৰিছোঁ। কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন টিপি অল কৰি ল'ব, তেতিয়া আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে সোনকালে পাব। আৰু দেখিছেনে আমাৰ কইনাজনী সাজি কাচি ধুনীয়াজনী হৈ আছে। তাৰ মাজতে মই খোৱাৰ ভিতৰৰ যিখিনি বনাইছে আজি ভাত সাজত, দুপৰীয়াৰ ৰিমলি বিয়াৰ সাজ মই খাবলৈ লৈছোঁ, তাকে আপোনালোকক দেখাম। আৰু সেই ভিডিঅ'টোৰ মাজে মাজে যিখিনি পাৰোঁ গোটেইখিনি দেখাম। যিহেতু আমাৰ বিয়ালৈ আজি কোন কোন আহিছে সেইখিনিও আপোনালোকক দেখাবলৈ পাম। গতিকে আপোনালোকে কোনো খৰধৰ নকৰি স্কিপ নকৰাকৈ চাই যাব বুলি আশা কৰিছোঁ। মই আকৌ ভিডিঅ'টোত ভইচ অভাৰহে কৰিছোঁ, যিহেতু ভিডিঅ'টোত মই যিখিনি কৈ আছিলোঁ সেইখিনি সম্পূৰ্ণ মিউট কৰি দিবলগীয়া হ'ল, কিয়নো ভিডিঅ'টোৰ মানে বিয়াৰ ঘৰত ৰভাতলিত ধুনীয়াকৈ গান বাজি আছিলে। সকলোৰে বিয়াবিলাক দেখাই থাকোঁ। যিহেতু আজি আমাৰ ঘৰৰে বিয়াখন মই মোৰ কেমেৰাত স্মৃতিস্বৰূপে নাৰাখিলেনো কেনেকৈ হ'ব। সেইকাৰণে অকণমান সকলোখিনি ধৰি ৰাখিম, আপোনালোকক সকলোখিনি দেখাম। আৰু তাৰ মাজতে মই খাবলৈ ল'লোঁ। খোৱাৰ লগতে এইখিনি দেখাই দিছোঁ আপোনালোকক। চিলি ফিছ, চিলি চিকেন, বাটাৰ মচলা পনীৰ, মিক্স ভাজি, প্লেইন দালি, পাপৰ ভাজি, বেঙেনা জ্বলাৰ ভাজি আৰু ৰঙালাও ফ্ৰাই, চালাড, চাটনি আৰু লগতে কেইবাখনো আইটেম আছিলে। তাৰ লগতে লুচি, কোমল চাউল, দৈ, সকলোখিনি যাৰ যেনেদৰে খাবলৈ মন যায় সকলোখিনি খাব পাৰিব, তেনেদৰে দিয়া হৈছে। গতিকে ভালো লাগিছে, খাবলৈও ভাল হ'ব চাগে। খাদ্যটো বহুত ধুনীয়া হৈছে, দেখিবলৈ ধুনীয়াকৈ বনাইছে। এতিয়া খাই লওঁ। মোৰ থালখন দেখাই দিম এবাৰ আপোনালোকক। খাবলৈ বহুত ধুনীয়া হৈছিলে সঁচাকৈ। গোটেইকেইখন আইটেম খাবলৈ টেষ্টি হৈছে। আৰু তাৰ লগতে কাষ্টাৰ্ডো দিয়া হৈছে। কাষ্টাৰ্ড খাই ল'লে আৰু ভাল হয়। শেষত অকণমান কাষ্টাৰ্ড খাই ল'লোঁ। তাৰপাছত এতিয়া এয়া আমাৰ মামাৰ পুতেক বোৱাৰীয়ে সিহঁতি যাবলৈ ওলাইছে, তেওঁলোকক অকণমান মোৰ কেমেৰাত ধৰি ৰাখিলোঁ। তাৰপাছত দুমনি কলেজৰ কইনাৰ দেউতাকৰ কলেজৰ ষ্টাফ আহিছিলে, তেখেতসকল যাবলৈ ওলাইছে। আৰু মই দূৰৰ পৰাই অকণমান কেমেৰাত ধৰি ৰাখিলোঁ। এইফালে আকৌ মোৰ ফেচবুকৰ ফ্ৰেণ্ড হয় তেওঁ, কবিতা, আৰু তাই আমাৰ ডাঙৰ বৌৰ ভাই বোৱাৰী, আৰু তাহাঁতিও বিয়ালৈ আহিছে। মই মোৰ কেমেৰাত যিমানখিনি পাৰোঁ সকলোখিনিকেই মোৰ কেমেৰাত ধৰি ৰাখিম, যিহেতু বিয়াখন স্মৃতিস্বৰূপে থাকি যাব। সকলোখিনি থাকিব। আমাৰ ঘৰৰ অকণমানি সদস্যাজনী জুনুকা, আৰু এয়া মোৰ ভতিজী, ডাঙৰ ভতিজী, এওঁলোকৰ ডাঙৰ ভতিজী ৰূপা। সকলোখিনিকে আজি দেখাম, আৰু কিমান পাৰোঁ চিনাকি কৰিব নোৱাৰিব পাৰোঁ। সকলোখিনি খালি আপোনালোকে চাই যাব। আৰু যিহেতু ভিডিঅ'টো স্মৃতি হিচাপে ৰাখিম বুলি ভাবিছোঁ, সেয়ে থাকক স্মৃতি হিচাপে। আৰু খোৱাৰ কোনো সময়ো নাথাকিব, মই অকণমান যিমান পাৰোঁ ধৰি ৰাখিছোঁ।
सुतिया बातेरे शुकुलाए जाकदार नामे মই চমকো কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউশীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আঁকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আঁকো তুমি দিলা 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 ঠিকনা ও জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা জিলিকা তৰা কাষৰতে আহি ৰলেহি মই চমকো পৰশৰ ৰুমতে কি জানো মায়া সদা উকাৰাতিতে ফুলে কেতেকি মই